নমস্কাৰ আমি গোটেইকেইজনে ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ অন্তৰ্গত ক্ষুদ্ৰ সঞ্চয় বেংকৰ জমাকাৰী আমাক তেওঁলোকে নিযুক্তি কৰিছিল নিযুক্তি কৰাৰ এইখন হ'ল মোৰ আইডেণ্টিটি আৰু চাৰ্টিফিকেট তেওঁলোকে আমাক ইছ্যু কৰিছিল এতিয়া দেখা গৈছে যে আমি বেংকত যিমান টকা জমা কৰিছিলোঁ প্ৰত্যেক মাহত প্ৰতি সপ্তাহতে আমি টকা জমা কৰিছিলোঁ সেই জমা টকাবিলাকৰ আমাৰ তথ্যবিলাক ইয়াত আছে আমি তথ্যবিলাক এতিয়া দাঙি ধৰিম তেওঁলোকে প্ৰেছ মিট যোগে সভাপতি সম্পাদক ডাঙৰীয়াই প্ৰেছ মিট যোগে কৈ আছে যে আমি টকা জমা কৰা নাই গতিকে সেই ক্ষেত্ৰত সেই সন্দৰ্ভত আমি গোটেইকেইজন এজেণ্টে মানে 23জন এজেণ্টৰ আমি 11জন আছোঁ একেলগে এই 11জন এজেণ্টৰ আমাৰ হিচাপবিলাক আমি দাখিল কৰিব লাগিব জমাৰ তালিকা 2024 চনৰ পৰা জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈ আৰু 2025 চনৰ জানুৱাৰী মাহলৈ সৰ্বমুঠ জমা হৈছিলে মোৰ 45,42,550 টকা আনহাতে আকৌ 2014-11-2023 চনত আছিলে 18,440 টকা আৰু 27-11-2023 চনত আছিলে 63,500 টকা টোটেল 82,030 টকা 2023 চনৰ আৰু 2024 12 মাহ আৰু 2025 চনৰ জানুৱাৰী মাহৰ 1 মাহ টোটেল মিলি হৈছে মোৰ 42,23,580 টকা এই জমাখিনি তেওঁলোকে ৰিচিভ কৰা আমাৰ কপিবিলাক আছে তেওঁলোকে বেংকত ৰিচিভ কৰিছে কেচিআইডি চাইন আছে আৰু সিল মাৰা আছে ক্ষুদ্ৰ সঞ্চয় টোটেল মোৰ পদত ইমানখিনি 46,280 টকা ঠিক তেনেদৰে অইন এজেণ্ট কেইজনৰো হিচাপবিলাক তেওঁলোকক দাখিল কৰিবলৈ অনুৰোধ জনাইছোঁ 17-10 পৰা আছে মোৰ 17-10 পৰা 17-10-23 পৰা 21-1-25 লৈকে আছে এই গোটেইখিনি ইয়াতে হিচাপ কৰিছো মই মোৰ টোটেলত আছে 33,75,610 টকা এইখন মোৰ ধীৰজ দাস মোৰ ক্ষুদ্ৰ অঞ্চল বেংকত মুঠ জমা আছে 28 লাখ টকা আৰু 28 লাখ টকাৰ ৰিচিপ্ট কপি বেংকত দিয়া গোটেইখিনি ডকুমেণ্টছ মোৰ লগত আছে এইবিলাক চিট বুক আছে এইগুলো পইচা কিমান সপ্তাহত কিমান পইচা এইখন মোৰ আছে আৰু আমাক এনেকুৱা ভাউচাৰ দিছিল এই ভাউচাৰ গোটেইখিনি তথ্য ইয়াতে আছে প্ৰমাণ গতিকে তেখেতে আমি পইচা জমা নথকা বুলি কৈছে প্ৰমাণ হোৱা মোৰ 28 লাখ টকা বেংকত জমা আছে মোৰ প্ৰমাণ কৰি দিব মোৰ হাতত লিখিতভাৱে আছে মানে সভাপতি মহোদয়ে তেজপুৰত কৈছিল আৰু দিগেন কলিতাই দিছিলে ছেক্ৰেটাৰীয়ে দিছিলে হিচাপটো ছেক্ৰেটাৰী দিগেন কলিতা সভাপতি দীপক কলিতা তেখেতৰ হ'ল কিন্তু আমাৰ প্ৰমাণ আছে পইচাটো দিয়া প্ৰত্যেকে দিব গোটেইখিনি মোৰ নাম ইছলাম আলী মই বুঢ়িয়াত ক্ষুদ্ৰ অঞ্চল বেংকতে এজেণ্ট হিচাপে তেখেতসকলে মোক নিযুক্তি দিছিল তো নিযুক্তি দিয়াৰ পৰা মই আপোনালোকক 2024 জানুৱাৰীৰ পৰা এখন প্ৰমাণ মই 2024 1 তাৰিখৰ পৰা মানে পইচা জমা কৰা তেইছৰ হিচাপটো মই আপোনালোকক দিয়া নাই এইখিনি মোৰ সমুদায় জমা গোটেইখিনি 2024 পৰা 2025 জানুৱাৰীলৈকে তো টোটেল মোৰ মই টোটেল মাৰা নাই প্ৰায় মই মানে এটা অনুমানিত ধৰিছোঁ মই 41 লাখৰ ওপৰত মই তেওঁলোকৰ বেংকত জমা আছে আৰু এই জমা আমাক এনেকুৱা ধৰণে কৈছিল যে আমাক এনেকুৱা ধৰণে আমি ৰিচিপ্ট কাটি কিনে আমি জমা কৰিছিলোঁ টকাটো এনেকুৱা ধৰণে ৰিচিপ্ট কৰিছিলোঁ প্লাছ তাৰমানে অৰিজিনেল আমি কাৰ একাউণ্টত কিমান পইচা থাকে এনেকুৱা আমি চিট বুক বনাইছিলোঁ চিট বুকত আকৌ আমি এনেকুৱাকৈ পইচাটো কাৰ একাউণ্টত কিমান পইচা কালেকশ্যন কৰিছিলোঁ এনেকৈ আমি ভৰাইছিলোঁ তেনেস্থলত তেওঁলোকে আমাক কৈ আছে যে তেওঁলোকৰ বেংকত পইচা নাই বহি জমা নাই তেনেকুৱা ধৰণৰ কথা মানে আমাৰ প্ৰাক্তন সভাপতিয়ে কৈ আছে গতিকে আমি তেখেতক নাজানো বৰ্তমান যেহেতু তেখেতে কৈ আছে যে মই গুৱাহাটী লৈছোঁ কিন্তু এই ক্ষেত্ৰত আমাক মই ক'বলগীয়া এইটোৱে চিৰাজালিয়ে কৈ আছে এই ক্ষেত্ৰত চিৰাজালিয়ে কৈ আছে যে তেওঁ গুৱাহাটী লৈছে তো এই ক্ষেত্ৰত মোৰ প্ৰশ্ন এটাই হয়
তেওঁ যদি অব্যাহতি লৈ আছে আমাৰ সভাপতি নতুন সভাপতি দীপক কলিতা আৰু দিগেন কলিতাই তেওঁ তথ্য কেনেকৈ দিলে আৰু যদি দিছে তেওঁ জনোৱাতকৈ আমাক নতুন সভাপতি আৰু দিগেন কলিতাই তেওঁলোকে নিজে ক'ব লাগিছিল আমাক যে আপোনালোকৰ কি আছে অফিচত আহক মুকলিভাৱে প্ৰত্যাহ্বান জনাব লাগিছিল আমাক তেওঁলোকে বৰ্তমানৰ সভাপতি আৰু দিগেন কলিতাই আমাৰ বেংকত যদি টকা জমা কৰা নাই আমি যদি কিবা খেলি মেলি কৰিছো তেওঁলোকে আমাক মুকলিভাৱে বেংকলৈ প্ৰত্যাহ্বান জনাব লাগিছিল যে আপোনালোক আহক আমি ইয়াতে ডিসকাশন কৰি লম কি আছে কি অসুবিধা আছে এতিয়া পাব্লিকৰ পইচা পাব্লিকে পইচা দিছে তেনেস্থলত এই সংক্ৰান্তত তেওঁলোকক আমি এখন চিঠি প্ৰেৰণ কৰিছিলো 27 এপ্ৰিল চিঠিখন আমি লগত নাই আৰু দেখুৱাই চিঠিখন 27 এপ্ৰিল তেওঁলোকক আমি এনেকুৱাকৈ এখন চিঠি প্ৰেৰণ কৰিছিলো বৰ্তমান বিজান আমাৰ সেক্ৰেটাৰী দিগেন কলিতা আৰু দীপক কলিতা যে আমি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছো গতিকে আপোনালোকে আমাৰ লগত এখন বিচাৰ বৈঠক কৰক এই সমস্যাটোৰ সমাধান কেনেকৈ কৰিব পৰা যায় কিন্তু তেওঁলোকে দিগেন কলিতাৰ ভাষ্য এটাই তেওঁলোকে আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আমি বেংকৰ নামত লোন লৈ কেনে হলেও পাব্লিকৰ পইচাখিনি ৰিকভাৰী কৰিম নতুবা যদি তেওঁলোকে বিক্ৰী কৰি মানে লোন নাপায় তেতিয়াহ'লে আমাৰ যিটো বেংকৰ প্ৰপাৰ্টি যিটো আমাৰ কালেকশ্যনৰ টকাৰে ফ্লাট বনাইছে বা বিল্ডিং বনাইছে সেইটো বিক্ৰী কৰি হলেও পাব্লিকৰ টকাখিনি ৰিকভাৰী কৰি দিম বুলি কৈছিল কিন্তু আমি যেতিয়া দিগনক কোৱেশ্চন কৰিছিলো যে আপোনালোকে কি কৰিলে বোলে তো ফেব্ৰুৱাৰীত দিম বুলি কেনে ক'লে যে আমি লোনৰ কাম আগবাঢ়ি আছে মাটিৰ কাম আগবাঢ়ি আছে আমি ফেব্ৰুৱাৰীত মিচুৰিটি দিম ফেব্ৰুৱাৰীত মিচুৰিটি দিম বুলি কৈ কেনে তেওঁলোকে এনেকুৱা ধৰণৰ এখন ফলক দেখুৱাইছে উইদাউট মানে আমি আপোনালোকক ডকুমেণ্টছ প্ৰমাণ সাগৰে কৈ আছো তাৰমানে কি তেওঁলোকে এখন ফলক আঁকি দিলে যে আমাৰ জানুৱাৰীত পইচা হৈ যাব ফেব্ৰুৱাৰীত আমি আপোনালোকৰ পইচাখিনি ৰিকভাৰী কৰিম যেতিয়া ফেব্ৰুৱাৰী আহিল কাষ্টমাৰখিনি যেতিয়া ফেব্ৰুৱাৰী ফলকখন দেখা পালে কাষ্টমাৰখিনিও বেংকলৈ আহে যে পইচা নিশ্চয় পাম আমি এতিয়া ফেব্ৰুৱাৰীত আকৌ তাৰমানে উলটি গ'ল তেখেতসকলে যে আমি পইচা দিব নোৱাৰো তো তেতিয়া আমাৰ কোৱেশ্চন হল যদি আপোনালোকে পইচা দিব নোৱাৰো বুলিয়ে কৈছে তেতিয়া কাষ্টমাৰখিনি জানুৱাৰী দিম ফেব্ৰুৱাৰী দিম এনেকুৱা ধৰণৰ মিছা প্ৰলোভনেৰে কিয় থকাই আছে প্ৰায়তো আমাৰ প্ৰায় 4 কোটিৰ ওপৰত আছে আমাৰ 4 কোটি নলা হৈছিলে আমাৰ জানুৱাৰীত আমি গোটেইজনে বহিছিলো বহি কাৰ কিমান মানে লেজাৰ চাই পেলাই কাৰ কিমান এই পইচা মানে ধৰি লওক আপোনালোকে কোনোবা আত্মহত্যা ধাৰণা কৰিছে নকৰো আমি তেওঁলোকে জানিব আমি কাকো আমি দোষাৰোপ কৰা নাই কোনোবাই আত্মসাত কৰিছে নকৰিছে আমাৰ উদ্দেশ্য এটাই আমি পাব্লিকৰ পৰা কালেকশ্যন কৰি টকাটো জমা কৰিছো বেংকত আমাৰ উদ্দেশ্য এটাই পাব্লিকৰ পৰা কালেকশ্যন কৰি পইচাটো জমা কৰিছো আৰু সেই পইচাখিনি পাব্লিকে পাব লাগে কোনে খাইছে কোনে কি কৰিছে কোনে দিছে তাৰ লগত আমাৰ কোনো মতলব নাই আমি তাত আমাৰ দেশতো জানিব লগা মেটাৰো নহয় কিয়নো আমি তাত জমা কৰিছো তেওঁলোকে পইচাটো ক'ত কেনেকৈ কি কৰিছে সেইটো তেওঁলোকৰ মেটাৰ কিন্তু আমাৰ উদ্দেশ্য এটাই পাব্লিকখিনি পইচাটো পাব লাগে আৰু দিগেন কলিতা ডাঙৰীয়াই কৈ আছে যে 2020 চনলৈকে লোন ৰিকভাৰী হোৱা নাই 2020 চনলৈকে তেওঁ প্ৰেছ মিটত দেখুৱাইছে যে লোনবিলাক ৰিকভাৰী হোৱা নাই কিন্তু আমি কোন চনৰ টকা আমি আদায় কৰাৰ কাৰণে ডিমাণ্ড কৰি আছো এইটো হ'ল 2023 পৰা 24 2023 পৰা 24 লৈ আপোনাৰ না মিচিউৰিটি দিছে না বোলে কাৰোবাক লোন দিছে 2023 চনৰ পৰা 24 চনলৈ লোনতো দিয়া নাই তেনেহ'লে আমাৰ 2023 জুলাই মাহৰ পৰা 2024 লৈ এই যে জমা কৰা টকাখিনি ক'লৈ গ'ল আমি সেইটোৰ ওপৰতহে আমি প্ৰশ্ন কৰিছো আমাৰ 2023 পৰা 24 লৈ জমা কৰা টকাখিনি না লোন দিছে না বোলে মিচিউৰিটি দিছে আমি স্পষ্টকৈ জানো লোন দিয়া নাই বা মিচিউৰিটি দিয়া নাই তেতিয়াহ'লে এই টকাখিনি গ'ল লোনবিলাক আগত দেখাইছিল আপোনালোকে প্ৰেছ মিট চালে গম পাব 2000 চনলৈ দিগেন কলিতা ডাঙৰীয়াই দেখুৱাইছিল 2020 চনলৈ সেই পইচাখিনি ৰিকভাৰী হোৱা নাই বুলি তেখেতে কৈ আছে প্ৰেছ মিটত 2024 লৈ কি আছে আমি এইবিলাক হিচাপটো তাৰে দিগেন কলিতা আৰু দীপক কলিতা সেক্ৰেটাৰী আৰু সভাপতি হয় তেওঁলোকে সিহঁতৰ এটা হিচাপ দাখিল কৰিছিল সেই হিচাপৰ ওপৰত সভাপতি সিৰাজ আলীয়ে মানে আপোনালোকৰ আগত মন্তব্য কৰিছে ঠিক তেনেদৰে আমাক পইচা জমা কৰা নাই আৰু বহি জমা কৰা নাই বুলি তেখেতে কৈছে সেই বিষয়টোৰ ওপৰত মই ক'ব বিচাৰিছো মানে মই এইখন মোৰ 23 হয় এইখন মোৰ 23ত 1,04,720 টকা আৰু এইটো হয় মই জানুৱাৰীৰ 24 চনৰ পৰা 27 মানে 5 লৈকে মোৰ আছে
27 জানুৱাৰী 25 লৈকে আছে 31,46,420 টকা আৰু এইখিনি সন্দৰ্ভত মোৰ এইটো ৰিচিপ্ট হয় ইয়াৰ পৰা ইয়াত তোলা হৈছে আৰু মোৰ এইখিনি চিট হয় এহেতসকলৰ মানে তাত জমা কৰা আমাৰ বাইদেউ আমাৰ মানে চিৰিয়াছলি বাইদেউ আৰু মেনেজাৰনি বাইদেউ সিহঁতে আমাক এইটো কেছ ৰিচিপ্ট হিচাপে দাখিল কৰিছে সেইখিনি হিচাপত তেখেতে কৈছিল তোমালোকে ক'ত হিচাপটো পালা হিচাপটো আমি এইখিনি ভিত্তিত দিছিলোঁ এইখিনি ভিত্তিত যদি হিচাপটো খেলি মেলি আছে আমি সেইটো ক'ব লগা নহয় কিন্তু এইখিনি আপোনালোকে চাব পাৰে আৰু ল'ব পাৰে হিচাপটো চোৱাৰ কাৰণে আমাৰ এইটোৱে যে যিমানখিনি গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰি আমি আনি জমা কৰিছিলোঁ ক্ষুদ্ৰ সঞ্চয় বেংকত সেই ক্ষুদ্ৰ সঞ্চয় বেংকে আজি 2 বছৰ ধৰি তেওঁলোকে মেচিউৰিটি দিব পৰা নাই আৰু যাৰ ফলত আমি গ্ৰাহকৰ পৰা নানানটা সময়ত জোৰ জুলুম আৰু ভাবুকিৰ সন্মুখীন হৈ আহিব লগা সন্মুখীন হৈছোঁ গ্ৰাহকসকলে কিমান টকা বেংকে দিব লগা আমি জানুৱাৰী মাহলৈ আমি হিচাপ কৰিলোঁ আমি প্ৰত্যেকৰ লেজাৰ মতে আমি সবকে আমি চাব দিলোঁ লেজাৰ চাই হয় চাব দিলোঁ যে 4,09 লাখ টকা আমাৰ বেংকত জমা হৈছে আমাৰ এজেণ্টৰ পৰা আপুনি ইয়াৰ কাৰণে কাক দোষাৰোপ কৰিব খুজিছে আচলতে ইয়াৰ কাৰণে মই সমবায় কৰ্তৃপক্ষক দোষাৰোপ কৰিম তাক তেওঁলোকেহে আমাৰ টকা জমা লৈছিলে গতিকে তেওঁলোকক আমি ইয়াত বাৰে বাৰে চিৰাজ আলীৰ নামটো আউট হৈ আছে আৰু চিৰাজ আলী যিহেতুকে বৰ্তমান প্ৰাক্তন সভাপতি তেখেতে এই গণ্ডগোলটো হোৱাৰ পিছত পদত্যাগ কৰি কিনে আগতে কৰিছে আমি 2023 চনৰ জুন মাহৰ পৰা আমাৰ বহি ফাঁচিছে আৰু তেখেতে প্ৰেছ মিট যোগে কৈছে যে 2024 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ মানে অব্যাহতি লৈছে গতিকে তেখেতে 9 মাহ কাৰ্যকালত আছিল কিন্তু সেই ক্ষেত্ৰত আমি ক'বলৈ নাযাম তেওঁ আছিলে নে নাছিলে এইটো আপোনালোকে জানিব এতিয়া আমি মুঠতে যি বিপদত পৰিছোঁ এই বিপদটো কৰ্তৃপক্ষে কেনেকৈ আলোচনা কৰি মানে সমাধান কৰে এইটো কাৰণে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ প্ৰেছ মিট মানে এই কাৰণে মানে ল'ব লগা হ'ল যে আমাৰ বৰিহাটৰ ক্ষুদ্ৰ সঞ্চয় বেংকৰ প্ৰাক্তন সভাপতি চিৰাজ আলী তেখেতে আমাক সংবাদ মেল যোগে জনাইছে যে আমি মানে আমাৰ নাম উল্লেখ কৰিছে অকল আমাৰ 11 জনৰ নাম উল্লেখ কৰিছে আৰু বাকি আমি 23 জন মানে সেই আছিলোঁ এজেণ্ট আছিলোঁ তাৰে 2,926টা বহি আছিলে বুলি কৈছে আৰু তাৰে 1,027টাহে জমা হৈছে 1,899টা বহি জমা হোৱা নাই জমা নহ'লে সেই 1,899টা বহি আমাৰ মাজতে আছে নেকি সেইটো তেওঁলোক আমি প্ৰশ্ন কৰিছোঁ সেই 1,899টা বহিটো আমাৰ মাজতে নাই তেতিয়াহ'লে আৰু বাকী কেইজনৰ মানে আমি বাকী কেইজনৰো তেওঁ প্ৰেছ মিট যোগে বাকী কেইজনৰো মানে লিষ্টত দেখাইছে আৰু লিষ্টত দেখাইছে যি মানে আমাৰ সম্পাদক দিগেন কলিতাই চহী মাৰি আমাৰ এখন লিষ্ট বনাইছে সেই 23 গৰাকী এজেণ্টৰ তাৰে ভিতৰত আপোনালোকে ইয়াতে চাব পাৰে আমাৰ মই বিশেষকৈ মই নাম কৈ দিছোঁ আমাৰ বৰ্তমান সভাপতি দীপক কলিতা যিহেতু তেখেতে আমাৰ নাম লৈ আমাক থানাত FIR দিছে আৰু আমাক মানে 10 লাখ 8 লাখ টকা ৰাখি থোৱা বুলি কৈছিল কিন্তু তেখেত আমাৰ দৰে এজন এজেণ্ট আছিল আৰু তেখেতক যেতিয়া আমি সভাপতি বুলি জানিলোঁ তেতিয়া আমি এই সমস্যাটোৰ কাৰণে সুধিছিলোঁ যে দীপক দাদা আমাৰ এনেকুৱা সমস্যা হৈছে কি হ'ব তেতিয়া তেওঁ কৈছিল যে মইতো তোমালোকৰ দৰে এজেণ্ট মই কি কৰিম মোৰো এই একেই সমস্যা হৈ আছে তেনেকৈ কোৱাৰ পিছত তেওঁ সভাপতি যেতিয়া হ'ল আৰু তেওঁ সভাপতি হৈ তেওঁৰো বহি জমা হোৱা নাই আপোনালোকে ইয়াতে চাব পাৰে তেওঁৰো বহি জমা হোৱা নাই তেওঁৰ বহি জমা নোহোৱাৰ পিছত আমাৰ নামত তেওঁ কেনেকৈ FIR দিয়ে তেওঁৰতো আছিল আমি টকা জমা কৰা নাই হেৰি কৰা নাই বহি জমা কৰা নাই অলৰেডি আমি বহি জমা কৰিছোঁ হয়তো 2-4 এই অভিযুক্ত দিগেন কলিতাই ক্ষুদ্ৰ সঞ্চয় বেংকৰ সম্পাদক তেখেতে আনিছে গতিকে হয়তো 2-4টা আমাৰ থাকিব পাৰে কাৰণ যিহেতু গণ্ডগোল হৈ গ'ল আমি ধৰ মেচিউৰিটি চলি হেৰি কৰিছিল ষ্টাৰ্ট হোৱা নাই যিখিনি জমা কৰিছিলোঁ তাৰপিছত 2-4টা ৰ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু মেক্সিমাম বহি আমি জমা কৰিছোঁ কিন্তু তেখেতে যিটো অভিযোগ দিছে যে ইমানখিনি বহি জমা কৰা নাই গতিকে সেইটো শুদ্ধ নহয় এইটো তেখেতে ভুল তথ্য দিছে আৰু মই জইন কৰিছোঁ আজি হেৰি অক্টোবৰ 2023 মোৰ টকা জমা হৈছে 6/11/2023 পৰা জমা হৈছে আপোনাৰ 9/12/2024 লৈ গতিকে মোৰ এবছৰ হৈছে মোটামুটি এবছৰত তেওঁলোকে অভিযোগ আনিছে যে আমি 8-10 লাখ টকা কৈ তাৰমানে আমি হেৰি কৰিছোঁ টকা মাৰিছোঁ গতিকে মই 8-10 লাখ টকা মই কালেকশ্যনে হোৱা নাই মোৰ টোটেল টকা কালেকশ্যন হৈছিলে 6,43,730 টকা এইখিনি নেট পইচা মোৰ বেংকত জমা আছে এইবিলাক ভাউচাৰ আছে চিট বুক আছে গতিকে নেট পইচা আমি এইবিলাক আমি বেংকত জমা কৰাৰ কাৰণে
হেৰি আছে তথ্য আছে গতিকে তেওঁলোকে যিটো অভিযোগ আনিছে এইটো ভুল অভিযোগ আনিছে এইখিনি মই ক'ব লগা এইবিলাক আমি জমা দিয়া নাই কিন্তু বহিবিলাক আমি এতিয়া বৰ্তমান আনব যাব নোৱাৰোঁ কাষ্টমাৰ হাততে বহিবিলাক আছে তেখেতসকলে যদি কয় যে বহিবিলাক কাষ্টমাৰ জমা দিয়ক তেখেতসকলে নিজে নিজে আহি বেংকত জমা দিব প্ৰাক্তন সভাপতি মহম্মদ চিৰাজ আলী তেখেতে নিউজত এটা দিছে বাৰ্তা নিউজটো মই পাইছোঁ সেইকাৰণে কৈছোঁ যে কাষ্টমাৰ হাততে বহিবিলাক মোৰ আছে তেখেতে যদি নিউজটোতে যে কাষ্টমাৰৰ বহিবিলাক আনক আমাৰ বেংকত জমা দিয়ক কাষ্টমাৰ নিজে নিজে আহি বহিবিলাক জমা দিব বহিবিলাক কিন্তু কাষ্টমাৰ হাততে আছে বহুত বহি আছে এতিয়াও ময়ে কালেকশ্যন কৰোঁ গোসাঁইটত বহুত বহি এতিয়াও জমা আছে কাষ্টমাৰ হাততে তেখেতসকলে পইচা কৈছে যে পইচা পালেহে আমি বহি জমা দিম এতিয়া বহি মই আনব যাব নোৱাৰোঁ কাৰণ তেখেতসকলে কি কৰে ঠিক নাই আগতে মই সেইটো লিখিত প্ৰমাণ ল'ব বহি পইচা কেতিয়া দিবি এনেকুৱা প্ৰমাণ দিব লগা হ'ব পাৰে বা চুক্তি কৰিব লগা হ'ব পাৰে সেইকাৰণে মই বহি আনব যাব পৰা নাই এই গোটেই সমগ্ৰ ঘটনাখনে কাক দোষাৰোপ এতিয়া মই ধৰক কি ক'ম আৰু এতিয়া কৰ্তৃপক্ষই সমবায় কৰ্তৃপক্ষ তেখেতসকলে এতিয়া কি কৰে কৰ্তৃপক্ষত কোনজন আছে সভাপতি সভাপতি এতিয়া বৰ্তমান দীপক কলিতা বুলি সভাপতি তেখেতক পাতিছে আৰু দিগেন কলিতা সম্পাদক তেওঁ দুজনে এতিয়া বৰ্তমান আছে আৰু বাকী আৰু মেনেজমেণ্টত আছে সমবায় আমাৰ যিবিলাক ক্ষুদ্ৰ অঞ্চলৰ পইচা জমা লয় কেচিয়াৰ মেনেজাৰ এনেকৈ আছে আৰু কৰ্মচাৰী অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com